নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন শুভ মংগলময় তাৰ কামনাৰে জয় শ্ৰী গণেশায় নমঃ। নিশ্চয়কৈ আপোনালোকে ভালে আছে, সকলোৰে প্ৰত্যেকটো দিন শুভ মংগলময় হোৱাৰ কামনা ৰাখিছোঁ। মই আপোনালোকক পূৰ্বৰ দৰেই বিভিন্ন ধৰণৰ ৰাশিফল জনাই আহিছোঁ পূৰ্বৰ পৰাই, আৰু পূৰ্বৰ দৰেই আজিও বিশেষ ৰাশিফল জনাব বিচাৰিছোঁ। পোনপটীয়াকৈ যদি ক'ব বিচৰা যায়, বুধ গ্ৰহৰ শুভ দৃষ্টিত 5টাকৈ ৰাশিৰ সৌভাগ্য, সমৃদ্ধি, বিদ্যা বুদ্ধিৰ কাৰক গ্ৰহ বুলি কোৱা হয় বুধ গ্ৰহক। আৰু বুধ গ্ৰহ যিহেতু বিদ্যা বুদ্ধিৰ কাৰক গ্ৰহ, গতিকে বুধ গ্ৰহৰ কৃপা দৃষ্টিত 5টাকৈ ৰাশিৰ বুধাদিত্য ৰাজযোগৰ ফলত শুভ মংগলময় ফলাফল প্ৰস্তুত হৈছে। আৰু এই শুভ ফলে 5টাকৈ ৰাশিৰ জীৱনত পৰিৱৰ্তন লৈ আহিব। এয়া অৰ্থনৈতিক ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত, বিদ্যাৰ ক্ষেত্ৰত আৰু সৰ্বতো প্ৰকাৰৰ ভাগ্য সমৃদ্ধি উন্নতিৰ ক্ষেত্ৰত আপোনালোকৰ অগ্ৰগতি লৈ আহিব বুলি কোৱা হৈছে। এয়া বুধ গ্ৰহৰ পৰিৱৰ্তনৰ ক্ষেত্ৰতেই হ'ব। আৰু বুধ গ্ৰহৰ যি পৰিৱৰ্তন, এই বুধৰ পৰিৱৰ্তনত কিন্তু সেই শুভ মংগলময় ফলাফল দেখা গৈছে। বুধ গ্ৰহৰ পৰিৱৰ্তন আৰু বুধাদিত্য ৰাজযোগ, অৰ্থাৎ বুধ আৰু ৰবি গ্ৰহ যেতিয়া এটা স্থানত থাকে বা এটা ৰাশিত থাকে, ঠিক তেনে সময়তেই বুধাদিত্য ৰাজযোগ প্ৰস্তুত হয়। যদি কোনোবা এঠাইত ৰবি গ্ৰহৰ পূৰ্বৰ পৰাই আছে আৰু সেই ঠাইত আহি বুধ উপস্থিত হয়, বা বুধ গ্ৰহ এঠাইত আছে, সেই ঠাইত যদি ৰবি গ্ৰহ আহি উপস্থিত হয়, এটা ঠাইত যদি বুধ ৰবিৰ বিশেষ মিলন হয়, তেনেহ'লে বুধাদিত্য ৰাজযোগ বুলি কোৱা হয়। আৰু এই বুধাদিত্য ৰাজযোগ সাধাৰণতে কোনো কোনো ৰাশিৰ ওপৰত সৌভাগ্য সমৃদ্ধিৰ যোগ প্ৰস্তুত কৰিছে। বিশেষভাৱে 1 ফেব্ৰুৱাৰীত গমন কৰিব বুধ গ্ৰহ, 1 ফেব্ৰুৱাৰীত মকৰ ৰাশিত গমন কৰিব বুধাদিত্য ৰাজযোগ, যাৰ বাবেই প্ৰস্তুত হ'ব। আৰু বুধাদিত্য ৰাজযোগ প্ৰস্তুত হোৱাৰ লগে লগেই কোনো কোনো ৰাশিৰ জীৱনত যথেষ্ট শুভ সংযোগ আহিছে। এই শুভ সংযোগ বিশেষভাৱে কোৱা হৈছে, এই শুভ সংযোগ বিভিন্ন প্ৰকাৰৰ শুভ মংগলময় ফলাফল আপোনাক দিব আৰু সোণত সুৱাগা চৰিব কোনো কোনো ৰাশি। চাই থাকক। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। সকলোকে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। যেতিয়া আমি ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যাব। বুধ গ্ৰহ হৈছে বুদ্ধিমত্তাৰ কাৰক গ্ৰহ, জ্ঞানৰ কাৰক গ্ৰহ, যুক্তিৰ কাৰক গ্ৰহ, সাংবাদিকতাৰ কাৰক গ্ৰহ। গতিকে গ্ৰহসকলৰ ৰাজপুত্ৰ হিচাপে পৰিগণিত বুধ গ্ৰহ 1 ফেব্ৰুৱাৰীৰ দুপৰীয়া 2:23 মকৰ ৰাশিত প্ৰৱেশ কৰিব। আৰু সূৰ্য ইতিমধ্যে মকৰ ৰাশিত আছে, যাৰ বাবে বুধৰ উপস্থিতিৰ কাৰণে বুধাদিত্য ৰাজযোগৰ প্ৰস্তুত হৈছে। আৰু এই ৰাজযোগ গঠনৰ ফলতেই উজ্জ্বল হ'ব ভৱিষ্যত 5টাকৈ ৰাশিৰ আৰ্থিক অৱস্থা আৰু শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতি, কৰ্মৰ ক্ষেত্ৰত অগ্ৰগতি দেখা গৈছে। আহিছোঁ প্ৰথম সৌভাগ্যৱান ৰাশিলৈ। প্ৰথম সৌভাগ্যৱান ৰাশি হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ আৰু মংগলময় ফলাফল দেখা গৈছে। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সুসময় সমাগত। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ এই যুগৰ ফলত প্ৰভাৱত 5টাকৈ ৰাশিৰ জাতক জাতিকাসকলৰ যি প্ৰভাৱ, প্ৰথম সৌভাগ্যৱান ৰাশি মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ সন্মান খ্যাতি পাব, কৰ্মজীৱনত উন্নতিৰ পথ, অগ্ৰগতিৰ দিশে লাভান্বিত হোৱাৰ দিশে আহিব। আনফালে আমি যদি ক'ব বিচাৰোঁ, যি কৰ্ম কৰিব বিচাৰে, বিভিন্ন ধৰণৰ পৰিকল্পনা লৈ আছে, এই পৰিকল্পনা আপোনালোকৰ সিদ্ধ হোৱাৰ সম্ভাৱনা বাঢ়িব। আয় বৃদ্ধি পাব, স্বনিয়োজন আহিব, কৰ্ম সংস্থাপনৰ বাট মুকলি হ'ব বুলি কোৱা হৈছে। মিথুন ৰাশি হৈছে দ্বিতীয় সৌভাগ্যৱান ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই ৰাজযোগ, বুধাদিত্য ৰাজযোগ আপোনালোকৰ বাবে সৰ্বাধিক শুভ ফল লৈ আহিছে। মিথুন ৰাশিৰ জাতক জাতিকাসকলে অৰ্থনৈতিক সা সুবিধা পাব, ব্যৱসায়ৰ ক্ষেত্ৰত অগ্ৰগতি আপোনালোকে পাব আৰু ডাঙৰ ডাঙৰ বিভিন্ন প্ৰকাৰৰ আপোনালোকে চুক্তি কৰিব পাৰিব, স্বাক্ষৰ আপোনালোকে কৰিব পাৰিব, বিভিন্ন ধৰণৰ নতুন চুক্তি, জীৱন সংগীৰ সৈতে আপোনালোকে কৰ্ম কৰিব পাৰিব, বিভিন্ন প্ৰকাৰৰ অৰ্থনৈতিক
দিশত আপোনালোকে আগবাঢ়িব পাৰিব। নিশ্চিতভাৱে আপোনালোকৰ জাতক জাতিকাসকলৰ বাবে আপোনালোকৰ ঘৰত সুখ শান্তি সমৃদ্ধিৰ এক বাতাবৰণ নিশ্চিতভাৱে থাকিব বুলি কোৱা হৈছে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ। আৰু বিশেষভাৱে আপোনালোকৰ অগ্ৰগতিৰ দিশ আছে পাৰিবাৰিক ক্ষেত্ৰত। তৃতীয় সৌভাগ্যৱান ৰাশিৰ কথা যদি ক'ব বিচৰা যায়, তৃতীয় সৌভাগ্যৱান ৰাশি হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ অগ্ৰগতিৰ দিশ আছে আৰু সম্প্ৰীতিৰ বাতাবৰণ থাকিব। পৰিয়ালৰ ক্ষেত্ৰত বুধাদিত্য ৰাজযোগৰ ফলত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ হিচাপে প্ৰমাণিত হৈছে। বিশেষভাৱে যদি আমি ক'ব বিচাৰোঁ, কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কৰ্মজীৱনৰ ক্ষেত্ৰত এক ডাঙৰ পৰিৱৰ্তন হ'ব আৰু যান বাহন ক্ৰয়ৰ ক্ষেত্ৰত শুভ যোগ, মাটি জমি ক্ৰয়ৰ ক্ষেত্ৰত শুভ যোগ আৰু অৰ্থনৈতিক অৱস্থা আপোনালোকৰ শক্তিশালী হ'ব। ধনু ৰাশি হৈছে তৃতীয় সৌভাগ্যৱান ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভ আৰু মংগলময় ফলাফল দেখা গৈছে। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ খুব ইতিবাচক ফলাফল বুধাদিত্য ৰাজযোগৰ ফলত আহিব আৰু বিশেষভাৱে আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত শুভ যোগ আছে, কৰ্মজীৱনৰ ক্ষেত্ৰত শুভ যোগ আছে। অপ্ৰত্যাশিত অৰ্থনৈতিক লাভ কিন্তু ধনু ৰাশিৰ জাতক জাতিকাসকলে লাভ কৰিব পাৰিব। অমীমাংসিত কৰ্ম আপোনালোকৰ যদি কোনো ধৰণৰ অমীমাংসিত কৰ্ম আছিল, সেই অমীমাংসিত কৰ্মৰো সিদ্ধান্ত লাভ কৰিব পাৰিব, মুখিমূৰ কৰিব পাৰিব বিভিন্ন ধৰণৰ সমস্যা। পঞ্চম সৌভাগ্যৱান ৰাশি হৈছে কুম্ভ ৰাশি। পঞ্চম সৌভাগ্যৱান ৰাশি হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰো শুভ মংগলময় ফলাফল দেখা গৈছে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বুধাদিত্য ৰাজযোগৰ ফলত শুভ মংগলময় ফলাফল, ব্যৱসায়ৰ ক্ষেত্ৰত লাভ, চাকৰি লাভৰ যোগ, কৰ্ম লাভৰ যোগ দেখা গৈছে আৰু বিশেষভাৱে নতুন কৰ্মৰ আৰম্ভণিৰ ক্ষেত্ৰত শুভ যোগ দেখা গৈছে আৰু কঠোৰ পৰিশ্ৰম, বিভিন্ন প্ৰকাৰৰ সফলতা আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ফলত অহাৰ সম্ভাৱনা বেছি। গতিকে কুম্ভ ৰাশি, ধনু ৰাশি, কন্যা ৰাশি, মিথুন ৰাশি, মেষ ৰাশি এইকেইটা ৰাশি কিন্তু সৰ্বাধিক ভাগ্য ফল দেখা গৈছে, অগ্ৰগতিৰ দিশ আছে। এইখিনিতে বিশেষ কথা ক'ব বিচাৰিছোঁ। মোৰ সৈতে যিসকলে পোনপটীয়াকৈ যোগাযোগ কৰিব বিচাৰে যোগাযোগ কৰিব পাৰিব। ডেছক্ৰিপশ্যনত যোগাযোগৰ সবিশেষ দিয়া আছে। আৰু পোনপটীয়াকৈ মোক যদি কোনো ধৰণৰ বিভিন্ন প্ৰশ্ন কৰে, তেতিয়াহ'লে মই কৰ্মৰ যুগ, চাকৰিৰ যুগৰ কথা সকলোৰে থাকে বা বেছি সংখ্যক প্ৰশ্ন চাকৰি সন্দৰ্ভতে হয়। চাকৰি সন্দৰ্ভতে যিহেতু বেছি সংখ্যক প্ৰশ্ন হয়, গতিকে বিশেষভাৱে এক কথা ক'ব বিচাৰিছোঁ। চাকৰি সম্বন্ধে মই প্ৰশ্নৰ উত্তৰ দিব পাৰোঁ, কিন্তু আপোনাৰ চাকৰি চৰকাৰী হ'ব নে বেচৰকাৰী হ'ব সেয়া কৈ দিয়াটো খুব টান। আৰু পোনপটীয়াকৈ যদি আমি ক'ব বিচাৰোঁ, কৰ্মযোগৰ কথা জ্যোতিষ শাস্ত্ৰত উল্লেখ আছে। গতিকে কৰ্মযোগ আপোনাৰ কৰ্ম হ'বনে নহয়, আপোনাৰ কৰ্ম কেনেধৰণৰ হ'ব, কি কৰ্মৰ লগত আপুনি জড়িত হ'ব পাৰিব, তাৰ বিষয়ে জনাব পাৰি। আৰু কোনো ধৰণৰ যদি গ্ৰহৰ শুভ দৃষ্টি থাকে, তেতিয়াহ'লে মই পোনপটীয়াকৈ আপোনালোকক জনাম যে আপোনাৰ এইটো গ্ৰহৰ অশুভ দৃষ্টি আছে, আপুনি এইটো গ্ৰহৰ প্ৰতিকাৰ কৰিলে অধিক লাভ পাব বা এইটো গ্ৰহৰ আপোনাৰ অশুভ দৃষ্টিয়ে ভৱিষ্যতে কৰ্মৰ ক্ষেত্ৰত অগ্ৰগতি নিদিবও পাৰে। কিন্তু সেয়া নহয় যে আপুনি কৰ্ম নাপাব বা আপোনাৰ কৰ্মৰ যুগ নাই বা আপোনাৰ কৰ্মৰ যুগ আছে। নিশ্চয়কৈ প্ৰত্যেকজন ব্যক্তি চেষ্টা কৰিলে কৰ্ম পাব। বিভিন্ন ধৰণৰ ক্ষেত্ৰত, চাকৰিৰ ক্ষেত্ৰত যদি নিজৰ কষ্ট কৰা যায়, তেনেহ'লে নিজৰ কষ্ট অনুসৰি ফল তাৰ পোৱা যায়। কিন্তু গ্ৰহৰ গতিবিধিৰ ক্ষেত্ৰত যদি কেতিয়াবা আপোনালোকৰ অসুবিধাৰ সৃষ্টি হয় বা ঠিক আপোনাৰ কৰ্মটো হওঁ অৱস্থাতে যদি কেতিয়াবা নোহোৱা হৈ যায় বা ঠিক 2-1 নম্বৰৰ বাবে যদি আপুনি বিভিন্ন ধৰণৰ অসুবিধাত পৰিছে বা চাকৰি পাওঁ অৱস্থাটো কিবা নহয় কিবা কাৰণত যদি নোপোৱাৰ অৱস্থা আহিছে, তেতিয়াহ'লে প্ৰতিকাৰ কৰিলে ইয়াৰ ফল পোৱা যায় আৰু শুভ দৃষ্টি আহে বুলি কোৱা হয়। এয়াই হৈছে জ্যোতিষ শাস্ত্ৰৰ সিদ্ধান্ত। আপোনালোকক এটা স্পষ্টীকৰণ হিচাপে এইখিনি কথা ক'লোঁ। সকলোৰে ভাল হওক, মংগলময় হওক, শুভ হওক আৰু সকলোৰে প্ৰত্যেকগৰাকী শ্ৰোতা দৰ্শক ছাবস্ক্ৰাইবাৰ সকলোৰে নিশ্চয়কৈ আপোনালোকৰ মনৰ বাঞ্ছা কৰা কৰ্ম হওক, আপোনালোকৰ সৰ্বতো প্ৰকাৰৰ সফলতা হওক, আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত উন্নতি হওক, চাকৰিৰ ক্ষেত্ৰত উন্নতি হওক আৰু ব্যৱসায়ৰ ক্ষেত্ৰতো অগ্ৰগতি হওক। পাৰিবাৰিক ক্ষেত্ৰত, পৰিয়ালৰ ক্ষেত্ৰত সুখ শান্তি সমৃদ্ধিৰ বাতাবৰণ সদায় থাকক তাৰ কামনা ৰাখিছোঁ। ধন্যবাদ।